আহ, শুনা পাইছোঁ যে আমাৰ যিটো পাণবাৰী মডেল ডিগ্ৰী কলেজখন স্থাপন হৈ আছে আৰু 3 বছৰৰ ভিতৰত কমপ্লিট হোৱাৰ আশা এটা দিছে। আৰু আমাৰ পাণবাৰী অঞ্চলবাসী হৈ মই এই চেগতে মানে আমাৰ 20 নং বিজনী বিধানসভাৰ সমষ্টিৰ সন্মানীয় বিধায়ক অজয় কুমাৰ ৰায় ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমাৰ যি পাণবাৰী অঞ্চল আগত যিমানখিনি মানে অনুন্নত আছিল এতিয়া উন্নত হৈ আহিছে তেওঁৰ নেতৃত্বত বা NDAৰ বা বিজেপি চৰকাৰৰ নেতৃত্বত খুবেই আমি আনন্দিত আৰু আমি খুবেই আশাবাদী যে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ পাণবাৰীতেই ডিগ্ৰী কলেজখনত মানে অধ্যয়ন কৰিব পাৰিব। খুব এটা আনন্দদায়ক মানে দিন। এই বিষয়ে ক'বলৈ গ'লে পোনপ্ৰথমে আমাৰ বিধায়ক মহোদয়ক মই ধন্যবাদ জনাইছোঁ। আজি এই পাণবাৰী এই বৃহত্তৰ অঞ্চলত আমাৰ এই মডেল ডিগ্ৰী কলেজখন আনিব পাৰিছে। আজি ইমান দিন বহুতো বিধায়ক হয়তো আছিলে, কিমান বিধায়ক গৈছে আহিছে, কিন্তু আজি এইটো আমাৰ অজয় MLA নেতৃত্বত আজি এইখন আমাৰ মডেল ডিগ্ৰী কলেজখন হ'বলৈ গৈ আছে বা হৈ আছে, ইতিমধ্যে ৰাইজে দেখাই পাইছে। ইয়াৰ কাৰণে বিধায়ক মহাশয়ক বহুত ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা মহাশয়ক বহুত মানে মই ধন্যবাদ জনাইছোঁ। কাৰণ আজি আমাৰ এই পাণবাৰী অঞ্চলৰ কিছুমান ছাত্ৰ ছাত্ৰীবোৰে আজি বিজনী কলেজত যাব লগা হৈছে, কিছুমান মানিকপুৰত যাব লগা হৈছে আৰু লগতে কিছুমান সৰভোগত যাব লগা হৈছে। এতিয়া আমাৰ ওচৰতে কলেজখন হৈ আছে আমাৰ পাণবাৰী অঞ্চলতে। ইয়াৰ কাৰণে বহুত মানে মই আমাৰ বিধায়ক মহাশয় আৰু লগতে আমাৰ মুখ্যমন্ত্ৰী মহাশয়ক বহুত ধন্যবাদ জনালোঁ। আজি আমাৰ হয়তো এই কি কয় বিজেপি চৰকাৰ অহাৰ পৰা আজি বহুতো আমি উন্নত দেখা পাইছোঁ আৰু আগৰ দিনত বহুত মানে এনেকুৱা কি কয় কংগ্ৰেছ চৰকাৰ থাকোঁতে আমি এনেকুৱা হয়তো কোনো বস্তু বা উন্নয়নমূলক কাম দেখা নাই। আজি বিজেপি অহাৰ পৰা আজি আমাৰ মামাই বহুত তাৰমানে আজি ৰাস্তা ঘাটে হওক, যিকোনো ঘৰে হওক বা আজি আঁচনিৰ পৰা আৰম্ভ কৰি বহুত উদ্যমিতা আঁচনি মহিলাৰ বাবে, আকৌ কি কয় অৰুণোদয় আৰু কিছুমান যুৱক যুৱতীৰ কাৰণে হেৰি কি কয় CM ট্ৰিবুলে সেইটো বহুত মানে হেৰি কৰি দিছে। আজিকালি বহুতে উপকৃত হৈছে আৰু ইয়াৰ বাবে মই মই আমাৰ মুখ্যমন্ত্ৰী মহাশয়ক ধন্যবাদ জনাইছোঁ। সেই বিষয়ে ক'বলৈ গ'লে আমাৰ পাণবাৰী অঞ্চলতো আমি ক'বলৈ গ'লে এইখন কলেজ পাবলৈ সক্ষম হৈছোঁ, মডেল ডিগ্ৰী কলেজ। আকৌ ৰাস্তা ঘাট যিমানবোৰ আছে বহুতো মানে এনেকুৱা উন্নত হৈছে আৰু হয়তো আগত কংগ্ৰেছৰ দিনত এনেকুৱা মানে দেখা পোৱা নাছিলোঁ। এতিয়া বিজেপিৰ দিনত বহুত তাৰমানে কিছুমান নোহোৱা কামো মানে হোৱা বুলি মানে দেখা পালোঁ আৰু তাৰমানে কিছুমান ৰাস্তা ঘাট একেবাৰে কেঁচা, কোনো এটা মানে চেন গ্ৰেভেল পৰা নাছিলে, আজি সেইবোৰ ৰাস্তা মানে কিছুমান পকীকৰণ হৈ গৈছে। আকৌ মানে কিছুমান ৰাস্তা ঘাটৰ কাম চলি আছে। আজি ক'বলৈ গ'লে বিজনী বড় বাজাৰ হৈ অক্সিগুৰি ৰাস্তাটো সেইটো বহুত ভাল হ'ল। আজি আমাৰ উলুবাৰীৰ পৰা বড় বাজাৰ গ'লেও আগতে যদি 1 ঘণ্টা লাগিছিল, আজি বৰ্তমান 10 মিনিট লাগে। ইয়াৰ কাৰণে বহুত মানে ধন্যবাদ। আৰু আজি আমাৰ পাণবাৰীৰ ক'বলৈ গ'লে পাণবাৰীতো আজি বহুত মানে ৰাস্তা ঘাট উন্নত কৰিছে। তাৰ কাৰণে মই বিজেপি চৰকাৰক বহুত ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।